মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই আছা মনোবৰ্ত ইউটিউব চেনেল। আজি তোমালোকক সহায়িকা সমলটো বিষয় গণিত পাঠ 9 তথ্যৰ ব্যৱহাৰ এই পাঠটো বিতংভাৱে তোমালোকক বুজোৱা হৈছে। তোমালোকক বুজাম আৰু এই পাঠটোৰ সম্পূৰ্ণ নলেজ তোমালোকক লিখি দিম। তোমালোকে ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাই লোৱা। গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিবা, সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকন অন কৰি কমেন্ট কৰিবা যাতে তোমালোকৰ কাৰণে আমি উৎসাহ পাই আৰু ভিডিঅ' তোমালোকক বনাও। কেনেকুৱা ধৰণৰ ভিডিঅ' লাগিব তোমালোকক জনাবা, যিকোনো ক্লাছৰ ভিডিঅ' মই বনাই দিম। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো ভালদৰে চাই লোৱা। এবাৰ কুৱেশ্যনটো পঢ়ি লও, চাই লোৱা। প্ৰশ্ন নম্বৰ 1ত কোৱা হৈছে এখন বিদ্যালয়ৰ ষষ্ঠ সপ্ত আৰু অষ্টম এই তিনিটা শ্ৰেণীৰ মুঠ 40 জন ছাত্ৰ ছাত্ৰীক প্ৰতিভা সম্বন্ধী পৰীক্ষাৰ বাবে বাছনি কৰা হ'ল। তেওঁলোকৰ বয়সৰ তালিকা তলত দিয়া ধৰণৰ বছৰৰ হিচাপত। গতিকে আমাৰ ইয়াত লক্ষ্য কৰিব লাগিব এই ইমান কেইজন মানে ল'ৰা ছোৱালী বছৰৰ কেইটা ইয়াত এটা পৰীক্ষাত বাছনি হৈছে। গতিকে পৰীক্ষাত এইবিলাক কোৱা হ'ব যে ইয়াত 9 বছৰৰ কেইটা, 10 বছৰৰ কেইটা, 11 বছৰৰ কেইটা, 12 বছৰৰ কেইটা আৰু 13 বছৰৰ কেইটা। গতিকে এইটো আমি সকলোখিনি লিখিম, তোমালোকে চাই লোৱা। গতিকে অলৰেডি লিখি দিছোঁ 9 বছৰৰ কেইজন আছে 1 2 3 4 5 6 7 8 9 10 11। গতিকে 11টা আছে। গতিকে 11 জন ছাত্ৰ ছাত্ৰী লিখিছোঁ। ইয়াত চাই লোৱা তোমালোকে 1 2 3 4 আৰু এই এটা দাগত বুজাব 1 5। গতিকে ইয়াত 5টা আছে, ইয়াত 5টা আছে, 10টা আৰু ইয়াত এটা 11টা। চাই লোৱা 10 বছৰৰ আছে কেইটা, 10 বছৰৰ আছে 12টা। চাই ল'বা তোমালোকে ইয়াত গুণি চাবা 10 বছৰত আছে 12টা। গতিকে ইয়াত 5টা আৰু ইয়াত 5টা, 10টা আৰু 2টা কিমান হ'ল 12টা। গতিকে 11 বছৰৰ টোটেল আছে 9টা। গতিকে ইয়াত আছে 5টা, ইয়াত আছে কেইটা 4টা, গতিকে 9টা। গতিকে ইয়াত 12 বছৰৰ আছে 5টা লিখিছোঁ, 3 বছৰ 13 বছৰৰ আছে 3টা লিখি দিছোঁ। গতিকে তোমালোকে চাই লোৱা নেক্সট পেজত কি দিছে। নেক্সট পেজত দিছে তলৰ মানে তালিকাখনৰ পৰা তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা। গতিকে আমি উত্তৰ লিখিম সেই তালিকাখনত লক্ষ্য কৰি। 9 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল 11টা। 12 বছৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল 5জন ছাত্ৰ ছাত্ৰী আছিল। গতিকে 12 বছৰতকৈ কম বয়সীয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা 32 জন। আমি এইটো গুণি চাইছোঁ। 9 বছৰৰ পৰা 13 বছৰৰ বয়সৰ ভিতৰত যিবিলাক আছে 9 বছৰ আৰু 13 বছৰৰ বয়সৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল 14টা। গতিকে ইয়াত 10 বছৰৰ ছাত্ৰ ছাত্ৰীৰ আটাইতকৈ বেছি হ'ব 10 জন। গতিকে 13 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ আটাইতকৈ কম নিশ্চয় 3 বছৰৰ 3 যিটো কোৱা হৈছে 3 আটাইতকৈ বেছি বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা। গতিকে এইবাৰ গোটেইখিনি লিখি দিছোঁ। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা। তাৰপিছত আৰু এটা আছে এই লেখ, তোমালোকে চাই লোৱা। লেখ চিত্ৰ যিটো দিছে এই যে চিত্ৰ লেখ, অৰ্থাৎ এইবিলাক আমি আগত পাইছোঁ। এই লেখ চিত্ৰলেখ এইবিলাক আমি আগতে তোমালোকক এটা ক্লাছত তোমালোকক বুজোৱা হৈছিল। গতিকে ছাৰসকলে তোমালোকক বুজাইছে। গতিকে তোমালোকে অলপমান গুৰুত্ব সহকাৰে চাই লোৱা। ইয়াত চাই লোৱা তোমালোকে 12 নাম দিয়া আছে বিক্ৰী হোৱা চাইকেলৰ সংখ্যা, কোন বাৰত কিমান কেইটা চাইকেল বিক্ৰী হৈছে ইয়াত লিখা আছে। গতিকে সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ, দেওবাৰ গোটেইখিনি দিয়া আছে। ইয়াতো চাইকেল কেইটা বিক্ৰী হৈছে ইয়াত আমি লক্ষ্য কৰিম। তোমালোকে চাই লোৱা। হিপিটিত কি কোৱা হৈছে আটাইতকৈ বেছি চাইকেল বিক্ৰী হৈছিল। তোমালোকে সেইটো পিঠিত চাই লোৱা। চাবা বৃহস্পতিবাৰে গোটেই সপ্তাহটোত বিক্ৰী হৈছিল কিমানটা চাইকেল, টোটেল চাইকেল গুণি চাবা কেইটা চাইকেল বিক্ৰী হৈছে। দেওবাৰ বন্ধ বাদ দি দেওবাৰত মানে এটাও বিক্ৰী হোৱা নাই। গতিকে টোটেল মিলি হ'ব 26 চাইকেল, 26খন চাইকেল। সমান সংখ্যক চাইকেল বিক্ৰী বাৰ কেইটা হ'ল, সমান সংখ্যক চাইকেল বিক্ৰী হৈছিল কোনটো বাৰত মংগলবাৰ আৰু বুধবাৰত। চাই ল'বা তোমালোকে দেওবাৰত বিক্ৰী হৈছিল নে না হোৱা নাই। ইয়াত যদি প্ৰশ্ন কৰে এনেকুৱা ধৰণৰ যে দেওবাৰে বিক্ৰী হৈছিল 0খন চাইকেল, এটাও বিক্ৰী হোৱা নাই, বন্ধ আছিল। আটাইতকৈ বেছি চাইকেল বিক্ৰী হৈছিল 8খন। বৃহস্পতিবাৰত যিটো বিক্ৰী হৈছিল সেইটো। আটাইতকৈ কম চাইকেল বিক্ৰী হৈছিল কিবাৰ দিন শনিবাৰ দিন মাত্ৰ 2খন চাইকেল বিক্ৰী হৈছিল। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' আমি প্ৰথমৰ পৰা শেষলৈকে বনাই থাকিম, তোমালোকে চাই লোৱা।
তোমালোকে চাই লোৱা উদাহৰণত দিছে কোনো এটা শ্ৰেণীৰ 25 জন ছাত্ৰ ছাত্ৰীৰ কোনোটো বাৰত কিমানজনৰ জন্ম হৈছিল তাৰ তালিকাখন চাও আহা। এইটো এটা সাপোজ ধৰা হৈছে এটা হস্পিটেলৰ এটা কি তোমালোকে নিশ্চয় তোমালোকৰ ওচৰে পাজৰে হস্পিটেল আছে, গতিকে এইবিলাক চিকিৎসালয়ত কোনবাৰে কিমানটা ছাত্ৰ ছাত্ৰী বা কিমানজন কি কৈছে ইয়াত শিশু জন্ম হয় সেইবিলাকৰ কথা উল্লেখ কৰা হৈছে। গতিকে ঠিক সেইদৰে এটা চিত্ৰ লেখ দিয়া আছে। সোমবাৰত 4 জন ছাত্ৰ ছাত্ৰী জন্ম হৈছে বা ছাত্ৰ ছাত্ৰী মানে কি শিশু কিমানজন জন্ম হৈছে এইবিলাকৰ বিষয়ে। মঙ্গলবাৰত 4 জন, বুধবাৰত 1 জন, বৃহস্পতিবাৰত 7 জন, শুক্ৰবাৰত 2 জন, শনিবাৰত 3 জন, দেওবাৰত কিমান 5 জন। গতিকে ঠিক সেইদৰে আমি ইয়াত লক্ষ্য কৰিম, তলৰ তালিকাটো পূৰণ কৰিবলৈ যত্ন কৰিম। তোমালোকে চাই লোৱা আটাইতকৈ কম ছাত্ৰ ছাত্ৰী জন্ম হোৱা বাৰ হৈছিল, আটাইতকৈ কম ছাত্ৰ ছাত্ৰী জন্ম হোৱা বাৰ আছিল বুধবাৰ। বৃহস্পতিবাৰৰ জন্ম হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 7। শনিবাৰ আৰু দেওবাৰৰ মুঠ ছাত্ৰ ছাত্ৰীৰ জন্ম হৈছিল শনিবাৰ আৰু দেওবাৰত 3 দিন আছিল। শনিবাৰ আৰু 3 জন ছাত্ৰ ছাত্ৰী আছিল শনিবাৰত আৰু দেওবাৰত আছিল 5 জন, গতিকে 8 জন হ'ব, 8 জন ছাত্ৰ ছাত্ৰী। গতিকে সমান সংখ্যক ছাত্ৰ ছাত্ৰীৰ জন্ম লাভ কৰা বাৰ দুটা কি কি? সোমবাৰ আৰু মঙ্গলবাৰ লিখিবা। বৃহস্পতিবাৰে জন্ম লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা মঙ্গলবাৰে জন্ম লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাতকৈ কিমান বেছি বা কম? 3 বেছি আৰু 3 কম, এনেকুৱা ধৰণে লিখি দিলে হ'ব। 5 বা 5তকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰী জন্ম লাভ কৰা বাৰ কেইটা নাম লিখা। 5 বা 5তকৈ বেছি হ'ব দুটা বাৰ, এটা হ'ব বৃহস্পতিবাৰ আৰু এটা হ'ব দেওবাৰ, গতিকে দুটা লিখি দিবা। গতিকে নেক্সট আৰু এটা ভিডিঅ'টো তামাম লং হৈ আছে, গতিকে আৰু এটা ভিডিঅ' নেক্সটত আৰু এটা ভিডিঅ' আহি আছে, তোমালোকে ভিডিঅ'টো চাই ল'বা প্ৰথমৰ পৰা শেষলৈকে। গতিকে এইটো ভিডিঅ' ইমানে সমাপ্ত।